তো বন্ধুসকল যদিহে আপোনাৰ এটা ইউটিউব চেনেল আছে আৰু যদি আপুনি ইউটিউবৰ কাৰণে শ্বৰ্ট ভিডিঅ' বনায় আৰু যদি ভাবিছে মই ইউটিউবত শ্বৰ্ট ভিডিঅ' দিয়াৰ লগে লগে ভিডিঅ' ভাইৰেল হ'ব, ভিডিঅ'ত আপোনাৰ ভিউজ আহিব, তো তেনে নহয়। ভিডিঅ' দিয়াৰ কিছুমান ট্ৰিক আছে আৰু ট্ৰিককেইটা আপুনি ফ'ল' নকৰিলে আপোনাৰ ভিডিঅ'ত নাই ভিউজ আহিব নাই আপোনাৰ ভিডিঅ' ভাইৰেল হ'ব। তো বন্ধুসকল আজি মই দেখাওঁ আপুনি ইউটিউবত কিদৰে শ্বৰ্ট ভিডিঅ' আপলোড কৰিব। তো মই সকলোখিনি দেখা যাওঁ, তো ভিডিঅ'টো আৰম্ভ কৰিছো। তো বন্ধুসকল ফাৰ্ষ্টতে আপুনি ইউটিউবত যাব। ইউটিউবত গৈ পেলাই আপোনাৰ যিটো চেনেলটো হয় চেনেলটো লগ ইন হৈ ল'ব। এতিয়া আপুনি ফাৰ্ষ্টত যিটো দেখিছে প্লাছ আইকন সেইটো ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ যিটো ভিডিঅ'টো আপুনি চিলেক্ট কৰি পেলাই নেক্সট কৰিব। তো নেক্সট কৰাৰ পিছত আপুনি ইয়াত আপোনাৰ ভিডিঅ'টোৰ ওপৰত গান লগাব পাৰে। ইয়াত চাউণ্ডত গৈ পেলাই আপুনি ইচ্ছামতে আপুনি ইয়াত গান লগাব পাৰে। যদি আপুনি গান লগাব নিবিচাৰে তো আপুনি নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপুনি ভিডিঅ'টোৰ টাইটেল দিব লাগিব। আপুনি ভিডিঅ'টো কিহৰ কাৰণে বনাইছে, তো মই দুটামান টাইটেল লিখি লৈছো। টাইটেল দুটামান লিখাৰ পিছত আপুনি ইয়াত হেছটেগ লগাব লাগিব। আৰু মেইন কাম হৈছে আপোনাৰ ইয়াত ভিডিঅ'ৰ হেছটেগ। শ্বৰ্ট ভিডিঅ' দিয়াৰ মেইন আপোনাৰ যদি ভাইৰেল হ'ব যায় আপুনি হেছটেগ লগালেহে আপোনাৰ ভিডিঅ' ভাইৰেল হ'ব। তো আপুনি ইচ্ছামতে আপুনি দুটামান ধুনীয়াকে হেছটেগ লগাই ল'ব। মই দুটামান হেছটেগ লগাই লৈছো। শ্বৰ্ট বুলি হেছটেগ লগাব। তাৰপিছতে আপুনি লগাব পাৰে ইউটিউব শ্বৰ্ট। তো মই ইউটিউব শ্বৰ্ট বুলি হেছটেগ লগাই লৈছো। তেনেকে আপুনি 2-3টামান হেছটেগ লগাই ল'ব। তো হেছটেগ কেইটা লগোৱাৰ পিছত আপুনি চাব যে আপোনাৰ ভিডিঅ'টো পাব্লিক হৈ আছে নেকি। মানে ডাইৰেক্ট আপুনি পাব্লিক নকৰিব। আপুনি ফাৰ্ষ্টতেতো আনলিষ্টত থব, তাৰপিছত আপুনি ভিডিঅ'টো আপলোড কৰি দিব। এতিয়া আপুনি YT ষ্টুডিঅ'ত যাব। যিহেতুকে মোৰ ভিডিঅ'টো আপোনাৰ আপলোড হৈ আছে, তো বাকীখিনি কাম মই YT ষ্টুডিঅ'ত কৰিব লাগিব। তো মই আপোনাৰ YT ষ্টুডিঅ'টো খুলি লৈছো। এতিয়া আপুনি যাব কণ্টেণ্টত গৈ পেলাই আপোনাৰ যিটো মানে ভিডিঅ' আপলোড হৈ আছে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি দেখিছে মোৰ পেণ্ডিং হৈ আছে, মানে মোৰ ভিডিঅ'টো আপলোড হৈ আছে। তো আপুনি পেঞ্চিলটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো টাইটেল দেখিছে, টাইটেল মানে আপুনি যিটো হেছটেগ লগালে কিবা লগালে গোটেই টাইটেলটো আপুনি কপি কৰিব। কপি কৰি পেলাই আপুনি ইয়াত এড ডিছক্ৰিপশ্যন গৈ পেলাই পেষ্ট কৰি দিব। পেষ্ট কৰি অকণমান তললৈ আহিব। এতিয়া আপুনি যিমান পাৰে ইয়াত হেছটেগ লগাই দিব, মানে কিছুমান ভাইৰেল হেছটেগ যেনেকে আপুনি লগালে হেছটেগ শ্বৰ্ট, যিহেতুকে আপুনি শ্বৰ্ট ভিডিঅ' বনাইছে। তাৰপিছত আকৌ নেক্সটত আপুনি ইউটিউব শ্বৰ্ট বুলি মাৰিলে, ইউটিউব শ্বৰ্ট। তাৰপিছত আপুনি মাৰক ভাইৰেল শ্বৰ্ট, ভাইৰেল শ্বৰ্ট। তাৰপিছত মাৰক আপুনি YT শ্বৰ্ট, YT শ্বৰ্ট মাৰিলে মুঠতে আপোনাৰ এইকেইটা আপোনাৰ হেছটেগ লগোৱা দৰকাৰ হয়। হেছটেগহে লগোৱাৰ কাম ইয়াত। তো আপুনি এইকেইটা হেছটেগ লগাই ল'ব, নহ'লে আপোনাৰ ভিডিঅ' কেতিয়াও ভাইৰেল নহয়। আৰু লগাব পাৰে আপুনি হেছটেগ ট্ৰেণ্ডিং শ্বৰ্ট। মানে মেইন আপোনাৰ এইকেইটা হেছটেগ লগাবই। যদি আপুনি যিকোনো শ্বৰ্ট ভিডিঅ' দিয়ে কিন্তু আপুনি হেছটেগ এইকেইটাই লগাব। লগাই পেলাই আপুনি বেক কৰিব। তো মানে ভিডিঅ'টো আপলোড হৈ আছে। তো আপুনি এটা আৰু কাম থাকিলে, এইটো হৈছে আপোনাৰ মোৰ অপশ্যনত যাব। এড টেগত আপুনি কি লিখিব? টেগত আপুনি লিখিব শ্বৰ্ট, তাৰপিছত লিখিব শ্বৰ্ট, YT শ্বৰ্ট, তাৰপিছত লিখিব আপোনাৰ ইউটিউব শ্বৰ্ট, তাৰপিছত লিখিব ট্ৰেণ্ডিং শ্বৰ্ট, মানে আপুনি যিকেইটা হেছটেগ লগাইছিলে হেছটেগ কেইটা আপুনি ইয়াত মানে কিৱৰ্ড হিচাপে আপুনি ইয়াত দি দিব। দিয়াৰ পিছতে আপুনি কি কৰিব, বেক কৰি পেলাই আপুনি এতিয়া আপোনাৰ ভিডিঅ'টো মানে সম্পূৰ্ণ যেতিয়া আপলোড হ'ব, মোৰ আপলোড হৈ আছে। আপলোড হোৱাৰ পিছতে মানে সম্পূৰ্ণ আপলোড হোৱাৰ পিছত আপুনি ইয়াত পাব্লিকটো ক্লিক কৰি আপুনি খালি ছেভটো ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ভিডিঅ'টো আপলোড হৈ যাব। তো বন্ধুসকল আপুনি এনেদৰে যদি শ্বৰ্ট ভিডিঅ' দিয়ে তো আপোনাৰ ভাইৰেল হোৱা চান্স থাকে আৰু ভিডিঅ'ত ভিউজ আহিব। তো আপোনালোকৰ ভিডিঅ' চাই কেনে পালে মোক কমেণ্ট কৰি জনাব, আৰু যদি চেনেলটো নতুন আছে ছাবস্ক্ৰাইব কৰি যাব। এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিব। তো আজিলৈ ভিডিঅ' ইমানে আছিল। তো আজিলৈ বাই বাই।